আজি বিশ্ব বাঁহ দিৱস। বাঁহ সংৰক্ষণ আৰু সজাগতাৰ উদ্দেশ্যেৰে আজিৰ দিনটো বিশ্ব বাঁহ দিৱস হিচাপে পালন কৰা হয়। মই বৰ্তমান উপস্থিত আছোঁ জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত উপস্থিত আছোঁ। মই প্ৰথমে ইয়াৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাই ল'বলৈ বিচাৰিছোঁ। এই উদ্যানখনত আছে এখন বিশেষ বাঁহৰ বাগিচা। 2018 চনৰ 14 অক্টোবৰ তাৰিখে অৰণ্য মানৱ যাদৱ পায়েঙে উদ্বোধন কৰা বাঁহৰ বাগিচাখনত অৰ্কিড উদ্যান কৰ্তৃপক্ষই সংৰক্ষণ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 80বিধ প্ৰজাতিৰ বাঁহ আৰু উত্তৰ পূৰ্বাঞ্চলত পোৱা সবাতোতকৈ সৰু বাঁহবিধৰ পৰা সবাতোতকৈ ডাঙৰ বাঁহবিধ উপলব্ধ এই উদ্যানখনত। ইফালে শেহতীয়াকৈ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ অহা প্ৰতিজন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঁহৰ উদ্যানখন, কিয়নো এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত বাঁহৰ বাগিচাখনত থকা আসনত বহি পৰ্যটকে উপভোগ কৰিব পাৰে কাৰ্বি পাহাৰৰ মনোৰম সৌন্দৰ্য। তদুপৰি বৰ্তমান বহু শিক্ষাৰ্থী তথা গৱেষকৰ প্ৰথম পছন্দ হৈ পৰিছে ভিন্ন প্ৰজাতিৰ সংৰক্ষণ কৰা বাঁহৰ বাগিচাখন। এইখিনি ভিতৰত যদি চোৱা যায় বিভিন্ন প্ৰজাতিৰ বাঁহ এই বাগিচাখনত উপলব্ধ আছে আৰু বিভিন্ন বাঁহৰ নামসমূহ ইয়াত উল্লেখ কৰা আছে। এইখিনি মুহূৰ্তত যি জাতীয় অৰ্কিড উদ্যান আছে সেই অৰ্কিড উদ্যানৰ বিষয়ববীয়া আছে, আমি তেখেতৰ সৈতে কথা পাতিম। যিহেতু আজি বিশ্ব বাঁহ দিৱস, আপোনালোকৰ যি অৰ্কিড উদ্যান আছে, অৰ্কিড উদ্যানতে এখন বাঁহৰ বাগিচা আছে, কি ক'ব? হয়, আমি কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানে অসমৰ জৈৱ বৈচিত্ৰতা, অৰ্কিডকে ধৰি সংস্কৃতিৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰত্যেকটো বস্তুক সংৰক্ষণৰ যি প্ৰচেষ্টা অহৰহ আমি ৰাখি আহিছোঁ, কাম কৰি আহিছোঁ, ঠিক তেনেকৈয়ে আমাৰ যোৱা 2018 বৰ্ষৰ 14 অক্টোবৰ তাৰিখে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই মুকলি কৰিছিলে আমাৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ অন্যতম সংযোজন, সেই সময়ৰ সংযোজনত এই বাঁহৰ উদ্যান। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজিৰ তাৰিখত আমাৰ এই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰে ভাগ কাজিৰঙা জাতীয় বাঁহ উদ্যান বা বেম্বু পাৰ্ক বা বেম্বু গাৰ্ডেন, ইয়াত আমাৰ 80টা প্ৰজাতিৰ বিভিন্ন ধৰণৰ বাঁহ আমি ইয়াতে ৰোপণ কৰিছোঁ আৰু সংৰক্ষণ কৰিছোঁ। আমি আটাই জানো যে প্ৰত্যেকটো যদি সভ্যতাৰ প্ৰত্যেকটো ঠাই, পৃথিৱীৰ প্ৰত্যেকটো ঠাইলৈকে যোৱা হয়, তেতিয়া সভ্যতা আচলতে আদিম সময়ৰ পৰা আৰম্ভ হৈছিলে প্ৰকৃতিৰ মাজত, বাঁহ কাঠৰ মাজেদিয়ে আহিছিলে। হয়তো পৃথিৱীত এনেকুৱা কোনো ঠাই নাই য'ত বাঁহ নাই বুলি ক'লেও মানে বঢ়াই কোৱা নহয়। আমি এই যে বাঁহ ইয়াতে আমি ৰোপণ কৰিছোঁ, ইয়াতে আমি পৰ্যটকসকলক দেখুৱাওঁ আৰু বাঁহ ৰোপণ কৰিব লাগে বা বাঁহৰ প্ৰতি সজাগতা আমি সৃষ্টি কৰিব বিচাৰোঁ। আৰু আগতে যেতিয়া প্লাষ্টিক আদিৰ ব্যৱহাৰ নাছিলে, তেতিয়া বাচন বৰ্তন, আচবাব আদি সকলোবোৰ বাঁহ বেত কাঠৰ আছিলে। চ' আমি সেইটো সময়ত যেনেধৰণে আমি ধৰক প্ৰদূষণমুক্ত এটা পৰিৱেশত আমি বসবাস কৰিছিলোঁ। আকৌ বাঁহ হৈছে এনেকুৱা এটা উদ্ভিদ যিটো মানে আটাইতকৈ বেছি মানে ফাষ্টেষ্ট গ্ৰয়িং এটা প্লাণ্ট হয়। ই বহুত খৰতকীয়াভাৱে বৃদ্ধি লাভ কৰা উদ্ভিদ হয় আৰু চিৰসেউজীয়া উদ্ভিদ হয়। ইয়াৰ বাঁহ যদি আপুনি ধৰক অন্য প্ৰকাৰে যদি চায়, বাঁহে আপোনাৰ ধৰক নদী কাষৰীয়া গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰতে হওক, অন্যান্য ক্ষেত্ৰতো ই প্ৰাকৃতিকভাৱে সক্ষম হয়। চ' গতিকে প্ৰকৃতিক সন্তুলিত কৰি ৰাখিবৰ কাৰণে বাঁহৰ যথেষ্ট ভূমিকা আছে। আৰু আমাৰ গাঁৱৰ সমাজত, আমাৰ ধৰক আমাৰ অসমীয়া যদি সমাজত চাওঁ, বাঁহৰ আমাৰ বিভিন্ন ধৰণৰ মানে প্ৰয়োজনীয়তা বা ব্যৱহাৰ আছিল। আগতে গাখীৰ খীৰাবলৈ ব্যৱহাৰ কৰা কড়িয়াটোৰ পৰা, বিভিন্ন ধৰণৰ বাচন বৰ্তন, বাঁহৰ চুঙাত ভাত ৰন্ধাৰ পৰা বা মাংস আদি ৰন্ধাৰ পৰা, বিভিন্ন জনজাতীয় লোকসকলে বিভিন্ন ধৰণে বাঁহগাজ বা খৰিচা আদি প্ৰস্তুত কৰাৰ পৰা, আমি খোৱা বোৱাৰ পৰা, জেওৰাৰ পৰা, ঘৰৰ খুটাৰ পৰা, প্ৰত্যেকটো কামতে আমাৰ বাঁহ ব্যৱহাৰ হৈছিলে, বাচন বৰ্তন আচবাবলৈকে। গতিকে আমি এই কথাবোৰো আমি আচলতে আমাৰ এই অৰ্কিড উদ্যানলৈ আহিলে আমি পৰ্যটকসকলক বা আমাৰ দৰ্শনাৰ্থীসকলক আমি এই বিষয়ে দেখাওঁ, বুজাওঁ। আমাৰ ইয়ালৈ যথেষ্ট সংখ্যক
ধৰক ছাত্ৰ ছাত্ৰী বা গৱেষকসকলো ইতিমধ্যে আহিছে আমাৰ ইয়াতে ধৰক পৃথিৱীৰ আটাইতকৈ ডাঙৰ বাঁহটোৰ পৰা আৰম্ভ কৰি আটাইতকৈ ক্ষুদ্ৰতম বাঁহটোলৈকে আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ লতা বগাই যোৱা বাঁহবিধৰ পৰা অসমত কেৱল অসমত পোৱা পৃথিৱীৰ একমাত্ৰ মানে অসমতেই পোৱা তেনেকুৱা অসমৰ নেটিভ বাঁহবিধলৈকে আমি ইয়াতে ৰাখিছোঁ বিভিন্ন ধৰণৰ ভলুকা বাঁহ বিভিন্ন ধৰণৰ কাঁইটীয়া বাঁহ একেবাৰে ক'লা বাঁহটোৰ পৰা আৰম্ভ কৰি ডেক'ৰেশ্যনৰ বাবে ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ বাঁহ আদি ইয়াতে দেখিবলৈ পাব ইয়াত পৰ্যটক আহিলে খুব সুন্দৰ পৰিৱেশৰ মাজত অলপ সময় জিৰাব পাৰে খুব সুন্দৰ এটা পৰিৱেশ আৰু মানে আৰু এটা ভাল লগা কথা হ'ল যে আমাৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ যিসকল এবাৰ আহিছে আৰু যিয়ে এবাৰ আহি আমাৰ বেম্বু গাৰ্ডেন বা বাঁহৰ উদ্যানলৈ এবাৰ আহিছে সেইসকলে নিশ্চয়কৈ এই কথাটো খুব ভালদৰে জানিব যে এই উদ্যানখন এনেকুৱা এটা লোকেশ্যনত আচলতে অৱস্থিত বাঁহৰ উদ্যানখন কাষতেই কাৰ্বি পাহাৰ বা ইয়াতে সৰু সুৰা ক্ষুদ্ৰ চাহ বাগান আদিও ইয়াতে দেখিবলৈ পাব কাষেদি আমাৰ বাঁহ উদ্যানৰ কাষেদি এটা পাহাৰীয়া জুৰি এটা বৈ গৈছে ইয়াতে কুলু কুলু পানীৰ আপুনি পানী বৈ যোৱা সেই শব্দ শুনিবলৈ পাব ইয়াতে টঙি ঘৰ আদি আছে মানে বিভিন্ন ধৰণৰ আপুনি যিকোনো লোকেশ্যনৰ পৰা এটা ফটো ক্লিক কৰক ধুনীয়া জেগা আৰু ইয়াতে বহুত সংখ্যক ল'ৰা ছোৱালী বা বিভিন্ন ধৰণৰ সকলোৱে আহি পৰ্যটকে আহি ভাল পায় ধন্যবাদ জনাইছোঁ আৰু এইখিনি মুহূৰ্তত মই কাজিৰঙাৰ যি বাঁহ বাগিচা আছে জাতীয় অৰ্কিড উদ্যানৰ সেই উদ্যানৰ পৰা দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ